পৰিপুষ্ট সমাজৰ দিশে আন এক বলিষ্ঠ পদক্ষেপ বিজেপি চৰকাৰৰ। ৰাজ্য চৰকাৰে আজি পুনৰ আৰম্ভ কৰিলে অৰুণোদয় 3.0 আৰু ৰেচন কাৰ্ডৰ নতুন হিতাধিকাৰী সংযোজনৰ প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলি শুভাৰম্ভ কৰে হিতাধিকাৰী সংযোজন প্ৰক্ৰিয়া। ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ দৰে ৰঙিয়াৰ দীপেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱৰ প্ৰেক্ষাগৃহত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত লক্ষাধিক হিতাধিকাৰীক সংযোজন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। উক্ত সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই স্পষ্টকৈ ভাষণ প্ৰসংগত কয়, বিজেপিত সদস্য ভৰ্তি নহ'লে কোনেও অৰুণোদয় আঁচনি নাপায়। সকলোকে সদস্য ভৰ্তি হ'বলৈ মোবাইলত মিছ কল দিবলৈ অনুৰোধ কৰে ভৱেশ কলিতাই। নিউজ ডেস্ক ৰিপৰ্ট ND24 অসম। গুৱাহাটী আৰু অসমৰ বিভিন্ন স্থানত সমবেত বিষয়াসকল আজি সভাত উপস্থিত আই মাতৃসকল আৰু আমি সকলোৱে লাভ কৰিছোঁ। 2020-21 চনত অসমৰ বিত্তমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত ৰাজ্যৰ বাজেটত অষ্টাদশ মুকুতাৰ উন্নয়নী মালা হিচাপে প্ৰতি বছৰে আমি 18টা আঁচনি ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেই সময়তে এই 18খন আঁচনিৰ এক অন্যতম অংগ হিচাপে আমি অৰুণোদয় আঁচনিখনৰ বিষয়েও ঘোষণা কৰিছিল। আত্মনিৰ্ভৰশীলতা মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত অৰুণোদয় 3.0 অৰ্থাৎ 3 নম্বৰ ফেজটো আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে। সমগ্ৰ অসমৰ 126টা বিধানসভা সমষ্টিৰ সন্মানীয় ৰাইজ, সন্মানৰ বিধায়কসকল, সাংসদসকল আৰু বিষয়া কৰ্মচাৰীসকলক লৈ BDO, চাৰ্কল অফিচাৰ, DC, ADC, DDC সকলোকে লৈ সকলোৰ উপস্থিতিত অৰুণোদয় ফেজ 1, ফেজ 2, ফেজ 3। অৰুণোদয় ফেজ 1ত আছিলে 830 টকা, পৰৱৰ্তী সময়ত 1000 টকা, পৰৱৰ্তী সময়ত 1250 টকা। আকৌ আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনডাৰ 11 লাখ সন্মানীয় মহিলাক এই ধ্বজাবাহী আঁচনিখন আৰু মহিলা সবলীকৰণত উন্নতম খোজ হিচাপে পৰিলক্ষিত হ'ব। প্ৰায় 39 লাখ মহিলাই এই আওতাত সাঙুৰি লোৱা হ'ব। আমি সকলোকে সমাহিত কৰি এইখন আঁচনি ৰূপায়ণ কৰিবলৈ গৈছোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত আজি ৰঙিয়াতো আমাৰ এই পবিত্ৰ দীপ্তেশ্বৰী হৰি মন্দিৰত আমি 5000 সন্মানৰ বাইদেউক আমন্ত্ৰণ জনাইছিলোঁ। যিসকলে পাইছে ফাৰ্ষ্ট ফেজত, যিসকলে ছেকেণ্ড ফেজত আৰু যিসকলে পোৱা নাই তেওঁলোকক এইখন আঁচনিৰ বিষয়ে সজাগত কৰা, এই আঁচনিখন কিদৰে ৰূপায়ণ কৰাব, ইয়াৰ ফৰ্ম ফিল আপ কিদৰে হ'ব, ইয়াৰ যিখিনি যাৱতীয় তথ্য পাতি লাগে গোটেইখিনি কথা চৰ্চা কৰাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশমৰ্মে, বিত্তমন্ত্ৰী মহোদয়ৰ নিৰ্দেশমৰ্মে আমি ৰঙিয়াতো এইখন সভা অনুষ্ঠিত কৰিছোঁ।